প্ৰথমতে আপোনালোকক আমি দেখুৱাইছোঁ ৯৯ নং মাজুলী বিধানসভা সন্মানীয় সমষ্টিৰ আজি যি উপনিৰ্বাচন তাৰ প্ৰথমটো ভিজুৱেল এই মুহূৰ্তত আপোনালোকক দেখুৱাইছোঁ। এয়া হৈছে কোভিড প্ৰট'কলেৰে ভোটদান কেন্দ্ৰৰ বাবে ভোট যি কেন্দ্ৰ সেই কেন্দ্ৰৰ বাবে প্ৰাৰ্থী ভুৱন গামৰ যাত্ৰা যিটো পৰিৱেশ আমি দেখুৱাইছোঁ। মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজেপিৰ প্ৰাৰ্থী ভুৱন গামৰ এয়া যাত্ৰা আৰু সেই ভিজুৱেল এই মুহূৰ্তত মোৰ সতীৰ্থ ৰিদীপে আপোনালোকক দেখুৱাই আছে। তেখেতৰ যি ক্ৰমিক নাম্বাৰ ইয়াৰ এই ভোটগ্ৰহণ কেন্দ্ৰটোৰ যিটো ক্ৰমিক নম্বৰ তেওঁ আৰু তেওঁৰ সহধৰ্মিনী একেলগে যাত্ৰা কৰিছে ২৯৭ আৰু ২৯৮। আমি আঠিয়াগুৰি যি মিচিং LP স্কুল, আকৌ এবাৰ কৈছোঁ আঠিয়াগুৰি মিচিং যি LP স্কুল, সেই LP স্কুলত তেওঁৰ ভোটদান কেন্দ্ৰ হিচাপে তেওঁ পৰিছে আৰু তেওঁ ইতিমধ্যে ভিতৰলৈ যাত্ৰা কৰিছে। সেই ভিজুৱেলটো আপোনালোকক আমি সমগ্ৰ ভোটদান প্ৰক্ৰিয়াৰ প্ৰথমটো ভিজুৱেল হিচাপে প্ৰাগ নিউজে আমি মাজুলীৰ পৰা দেখুৱাইছোঁ। আৰম্ভ হৈছে কাউণ্টডাউনৰ পিছত আজি আৰম্ভ হৈছে অপেক্ষাকৃত ভোটদান প্ৰক্ৰিয়া আৰু এই প্ৰক্ৰিয়াই আজি সমগ্ৰ যাত্ৰা আৰম্ভ হ'ব। প্ৰায় ১,৩৩,০০০ ভোটাৰৰ ভোটদানেৰে সম্পন্ন হ'ব ৯ মাহৰ পিছত এই উপনিৰ্বাচন। যিহেতু ২০২১ চনৰ যি নিৰ্বাচন আছিল, যি সাধাৰণ নিৰ্বাচন আছিল, তাৰপিছত ইয়াৰ এই সমষ্টিটোৰ পৰা প্ৰাক্তন মুখ্যমন্ত্ৰী বিজেপি দলৰ সৰ্বানন্দ সোণোৱালে কেন্দ্ৰীয় মন্ত্ৰী হিচাপে ৰাজ্যসভাৰ সাংসদ হৈ কেন্দ্ৰলৈ গুচি যোৱাৰ পিছত খালী হৈছিল এই আসনখন আৰু তাৰ পিছতেই এই আসনখনৰ বাবে উপনিৰ্বাচন অনুষ্ঠিত হোৱাৰ যিটো পৰিৱেশ সেই পৰিৱেশটো ইয়াত গঢ় লৈ উঠিছিল আৰু আজি উপনিৰ্বাচনৰ আৰম্ভণি পৰ্ব এই মুহূৰ্তত আপোনালোকক দেখুৱাই আছোঁ। ভিতৰৰ ভিজুৱেলটো ইতিমধ্যে মোৰ সতীৰ্থ ৰিদীপে সংগ্ৰহ কৰিছে। আপোনালোকক আমি সেই ভিজুৱেল দেখুৱাই আছোঁ। তেওঁ ভোটদান কৰাৰ পিছত তেওঁ নিশ্চয় সাংকেতিক যি চিহ্ন সেই সাংকেতিক চিহ্ন তেখেতে প্ৰদৰ্শন কৰিব। আমি সেই প্ৰদৰ্শন কৰাৰ যিটো ছবি সেই ছবিটো বন্দী কৰিব আমাৰ সতীৰ্থ ৰিদীপে আৰু তাৰ পিছত আমি আপোনালোকক দেখুৱাই যাম যে তেখেতে বিভিন্ন কেন্দ্ৰত গৈ ভোটাৰৰ কাষলৈ নিশ্চয় যাব, তেওঁলোকৰ লগত কথোপকথন কৰিব। মই আকৌ এবাৰ কৈ লৈছোঁ যে ৰাতিপুৱাৰ ভুৱন গামৰ কাৰ্যসূচী, ভুৱন গামে পুৱা প্ৰায় ৬ বজাতে ইয়াৰ অন্যতম মহিমামণ্ডিত মন্দিৰ শিৱ মন্দিৰ নীলকণ্ঠ গড়মূৰ নীলকণ্ঠত তেখেতে প্ৰথমতে মূৰ দোৱাল, সেৱা কৰিলে মূৰ দোৱাই পেলাই। তাৰপিছত তেখেতসকলৰ যিটো পৰম্পৰাগত যিটো আচলতে পৰিৱেশ বুলি কোৱা হয়, তেখেতে পিতৃগৃহলৈ আহিলে। পিতৃগৃহৰ আগত তেখেতে মাতৃৰ সমাধিস্থলীলৈ গ'ল, মাতৃক সেৱা কৰিলে। কোৱা হয় পিতৃ মাতৃৰ অৰ্ঘ্য এজন পুত্ৰৰ বাবে আটাইতকৈ ডাঙৰ নিৰ্মালী বা শক্তি বুলি কোৱা হয়। সেই শক্তি তেওঁ প্ৰথমতে পুৱাৰ ভাগতেই তেখেতে লৈছে, মাতৃৰ সমাধিস্থলত সেৱা, তাৰপিছত তেখেতৰ আশীৰুদ্ধৰ পিতৃৰ ওচৰত আহি পেলাই সেৱা আৰু তাৰপিছত তেখেতে ভোটগ্ৰহণ কেন্দ্ৰ, যিটো মই আকৌ এবাৰ কৈছোঁ আঠিয়াগুৰি মিচিং যিটো প্ৰাথমিক বিদ্যালয়, সেই বিদ্যালয়ত ২৯৭ নম্বৰত এই মুহূৰ্তত তেখেতে ভোটদান কৰি আছে আৰু ভোটদানৰ ভিজুৱেল এই মুহূৰ্তত মোৰ সতীৰ্থ ৰিদীপে আপোনালোকক দেখুৱাইছে। তেখেত আৰু তেখেতৰ সহধৰ্মিনী ক্ৰমিক নাম্বাৰ ২৯৭, ক্ৰমিক নাম্বাৰ ২৯৮ এই দুটা নম্বৰত তেখেতসকলে ভোটদান কৰিছে আৰু তাৰ পিছতে তেখেতে ইয়াৰ পৰা যাত্ৰা কৰিব। এয়া হ'ল ভুৱন গামৰ লগত প্ৰাগ নিউজৰ এই যিটো যাত্ৰা আজি পুৱাৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক জ্যোতিষ কুমাৰ তামুলী এই মুহূৰ্তত আপোনালোকক দেখুৱাব। আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰে পুৱাৰ ভাগতেই ভোটদান কৰিছে, সেই ভিজুৱেলো আপোনালোকক দেখুৱাই আছে বা তেখেতে তাৰ পৰা দেখুৱাব মোৰ সতীৰ্থ সাংবাদিক। আৰু আপোনালোকৰ লগত আমি এই মুহূৰ্তত দেখুৱাই আছোঁ ভুৱন গামৰ ভিজুৱেল, মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুৱন গামৰ ভিজুৱেল। তাৰপিছত আমি বাৰ্তালাপ কৰিম, তেখেত ওলাই আহিব, তেখেতে ভোটদান কৰি কি কয় সেই কথা আমি জানিবৰ বাবে যত্ন কৰিম। তেখেত ওলাব এখন দুৱাৰেদি আৰু তাৰপিছত আমি তেখেতে কি কয় সেইটো আমি দেখুৱাম। নিৰ্বাচন আয়োগৰ নিয়ম আছে, সেইবাবে আমি ভিতৰলৈ যোৱা নাই। নিৰ্বাচন আয়োগৰ কিছু প্ৰট'কল আছে, নিৰ্বাচন আয়োগৰ প্ৰট'কলৰ পিছত আমি তেখেতৰ লগত আমি বাৰ্তালাপ কৰিম।